দিছপুৰ নহয় তেজপুৰলৈহে যাব ভূপেন বৰা। মুংগেৰিলালৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তুলনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। 2024 নিৰ্বাচনত ভূপেন বৰা অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি নিজেই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে এইবাৰ ভূপেন বৰা চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰিব আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ 7-8খন আসন পাব বুলিও মন্তব্য পীযুষ হাজৰিকাৰ। ইফালে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলটো তাজপাতৰ দৰে খহি পৰিল বুলিও সমালোচনা কৰে। এইবাৰ লোকসভা নিৰ্বাচনত 13খন আসনে লাভ কৰাৰ দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ। জাগিৰোড সমষ্টিৰ বিজেপিৰ জাগি ভকতগাঁও মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় আৰু জাগিৰোড সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ভূপেন বৰা ডাঙৰীয়াটো চতুৰ্থবাৰৰ কাৰণে হাৰিব আৰু মই ভাবোঁ তেখেত দিছপুৰলৈ নাযাব, তেখেত চাগে তেজপুৰলৈ যাব। তেওঁৰ অলিক কল্পনা, তেওঁ মুংগেৰিলালেই হ'ব। কাৰণ তেখেতে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত য'তে হয় তাতে ইলেকশ্যন খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেত অতি কমেও 1 পৰা 1.5 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু চতুৰ্থবাৰৰ বাবে একেৰাহে হাৰিব। আৰু কংগ্ৰেছে অহা বিধানসভা নিৰ্বাচনত 7 পৰা 8টা চিটত জিকিব। গতিকে তেওঁলোকৰে অলিক কল্পনা, তেওঁলোকৰ মুংগেৰিলালৰ হচিন স্বপ্না, তেওঁলোক ৰাইজৰ মাজত নাই। নিজৰ দলটোৰ ওপৰত কণ্ট্ৰল নাই। অসমৰ মানুহক কেনেকৈ কণ্ট্ৰল কৰিব? অসমৰ মানুহে কেনেকৈ কাম কৰিব? দলটোক একো কৰিব নোৱাৰিলে, দলটোক শক্তিশালী কৰিব নোৱাৰিলে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হৈ থাকিলে তেতিয়াই দলটো তাজপাতৰ ঘৰৰে হৈ গ'ল। তেখেতে অসমখনক কেনেকৈ বচাব? গতিকে তেখেতৰে অলিক কল্পনা, তেখেত চতুৰ্থবাৰৰ কাৰণে হাৰিব। আজি যথেষ্ট হাৰি পাইছোঁ। ইউডিএফটো কেণ্ডিডেট দিব, ইউডিএফটো আমাৰ লগত মতলব নাই। ইউডিএফে কেণ্ডিডেট দিয়াত আমি বেয়া পাম নেকি? তেওঁলোকে কেণ্ডিডেট দিবই, তেওঁলোকৰ লগত আমাৰ মতলব নাই। সদায় কওঁ ইউডিএফ যদি সুমেৰুত আমি কুমেৰু, ইউডিএফ যদি পূবত আমি পশ্চিমত, আমাৰ লগত তেওঁলোকৰ মতাদৰ্শৰ সাংঘাতিক অমিল। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজিমেই। সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে আমিতো নোযুঁজোঁ। সংখ্যালঘু ৰাইজক আমি শ্ৰদ্ধা কৰোঁৱেই। তেখেতলোকে আমাক ভোট আগতে দিয়া নাছিল, এইবাৰ দিব। অত্যন্ত সুখী হৈছোঁ আজিৰ জনসমাগম দেখি। ডিব্ৰুগড়ত 3 লাখৰ পৰা 3.5 লাখ ভোটত জিকিব আৰু যোৰহাটত আমি 2 পৰা 2.5 লাখ ভোটত জিকিম। মুঠৰ ওপৰত এই নিৰ্বাচনত আমি 13টা সমষ্টি জিকিম। এটা সমষ্টিত আমি নিজিকোঁ, কিন্তু 14টাৰ সমষ্টিৰ ভিতৰত বিজেপি আৰু আমাৰ মিত্ৰ শক্তিয়ে 13টা সমষ্টিত জয়লাভ কৰিব। জাগিৰোডৰ পৰা দীপক কলিতা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই তৰালী শৰ্মা। NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ ওচৰ পাবহি। মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক জগত, সামাজিক, ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।